নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে স্বাগতম জনাইছো ইণ্ডিয়ান নেভি অগ্নিবীৰৰ যেটো এমআৰ পোষ্ট বুলি কয় এমআৰ যেটো মেট্ৰিক পাছ কৰি আপোনালোক লৰা ছোৱালী সকলোৱে এপ্লাই কৰিব পাৰিব সেই পোষ্টৰ বিষয়ে ফুল ডিটেইলি আলোচনা কৰিম ভিডিওটোত আৰু আগত মই এটা ভিডিও বনাইছিলো হেতু এছএছআৰ সিনিয়ৰ সেকেন্ডাৰী ৰিক্ৰুটমেন্ট তাত বহুতে কোৱেশ্চন কৰিছে যে মেট্ৰিক পাছ কৰিলে এপ্লাই কৰিব পাৰিম নে নোৱাৰিম হেতু হাই সেকেন্ডাৰী লেভেলৰ পোষ্টৰ কথা বেছিকে গুৰুত্ব দিয়া হল মেট্ৰিক পাছৰ পোষ্টৰ কথা ইমান গুৰুত্ব দিয়া নহল আজি মেট্ৰিক পাছ লেভেলত যেটো এমআৰ বুলি কয় ভিডিও ফুল ডিটেইলি বুজাই দিম আপোনালোক কোনে কোনে এপ্লাই কৰিব পাৰিব কিমান কোৱালিফিকেশন লাগিব কিমান পাৰ্সেন্টেজ লাগিব ফুল ডিটেইলছ এ টু জেড কম আপোনালোক ভিডিওটো হেখলৈকে চাব আহক এতিয়া আমি ভিডিওটো আৰম্ভ কৰো ভিডিওটো আৰম্ভ কৰাৰ আগতে মোৰ চেনেলটো যদি এতিয়ালৈ সাবস্ক্ৰাইব কৰিছে তেন্তে বহুত বহুত ধন্যবাদ আৰু যদি সাবস্ক্ৰাইব কৰা নাই তেন্তে সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থৈ দিব তেতিয়াই মই আগলৈ এনে ধৰণৰ চাকৰি ৰিলেটেড গুৰুত্বপূৰ্ণ ভিডিও আপলোড দিলেই তাৰ নটিফিকেশন পাব ভিডিওসমূহ কন্টিনিউ চাই থাকিব পাৰিব আহক এতিয়া আমি ভিডিওটো আৰম্ভ কৰো পোষ্টটো হল ইণ্ডিয়ান নেভি অগ্নিবীৰ এমআৰ মানে এমআৰ বুলি যাক কয় যেটো মেট্ৰিক লেভেল মেট্ৰিক পাছ কৰি আপোনালোকে যেটো নেভি পোষ্টত এপ্লাই কৰিব পাৰি তাক এমআৰ বুলি কয় আপোনাৰ 2024 বেটছৰ হয় আপোনালোকৰ এটো পোষ্ট মেট্ৰিক পাছ কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব কোৱালিফিকেশনটো হল মেট্ৰিক পাছ কিন্তু আপুনি লৰা ছোৱালী সকলোৱে এপ্লাই কৰিব পাৰিব কিন্তু আপোনালোকৰ মেট্ৰিকত গোটেই কিটা আপোনাৰ সাবজেক্টত মিলাই 50% থাকিব লাগিব তেতিয়াহে এইখিনি পোষ্টত এপ্লাই কৰিব পাৰিব আৰু এটা মোস্ট ইম্পৰ্টেন্ট কথা হল আপোনালোক আনমেৰিড মেল এণ্ড ফিমেল ক্যান্ডিডেট হলে মানে আপোনালোক লৰা ছোৱালী বিয়া হোৱা হলেও নহব আৰু লৰা হলেও বিয়া পতা হলেও নহব আনমেৰিড মেল এণ্ড ফিমেল মেট্ৰিক পাছ কৰিলে এপ্লাই কৰিব পাৰিব কিন্তু গোটেই কিটা সাবজেক্ট মিলাই আপোনালোকৰ 50% থাকিবলে মানে যেটো 600 মাৰ্কৰ কোৱেশ্চন আহে মেট্ৰিকত 600ৰ ভিতৰত আপোনালোকৰ গোটেই কিটা সাবজেক্ট মিলাই 300 নম্বৰ পাব লাগিব তেতিয়াহে এটো পোষ্টৰ কাৰণে এলিজিবল হয় এপ্লাই কৰিব পাৰিব আৰু তাৰ পিছতে ইম্পৰ্টেন্ট হল এইজটো আপোনালোকৰ মোস্ট ইম্পৰ্টেন্ট 17.5 বছৰৰ পৰা 21 বছৰ হ'ব লাগিব ইনে আপোনালোকে ভবামতে হলেও নহব তাত যেটো নটিফিকেশনত দিছে নটিফিকেশনত দিয়াৰ মতে আপোনাৰ 1 নৱেম্বৰ 2003 ৰ পৰা 30 এপ্ৰিল 2007 ৰ ভিতৰত আপোনাৰ ডেট অফ বাৰ্থটো হ'ব লাগিব তেতিয়াহে আপুনি এইখিনি পোষ্টত এপ্লাই কৰিব পাৰিব মেৰিটেল ষ্টেটাসটো গম পালে আপোনালোক বিয়া নপতা হ'ব লাগিব বিয়া পতা হলে নোৱাৰিব আপোনালোক আনমেৰিড মেল এণ্ড ফিমেল ক্যান্ডিডেট হ'ব লাগিব আৰু এপ্লাইটো ষ্টাৰ্ট হ'ব আপোনালোকৰ 13 মে 2024 অৰ্থাৎ এই মাহৰ 13 মেৰ পৰা এপ্লাই ষ্টাৰ্ট হ'ব আৰু লাষ্ট ডেট হৈ গল আপোনালোকৰ 27 মে 27 মে তাৰিখে আগতে আপোনালোকে এপ্লাই কৰিব লাগিব যেহেতু 15 দিনহে অকল নেভিত এপ্লাই কৰিবলৈ সময় দিয়ে আৰু যেহেতু এখিনি অগ্নিবীৰৰ পোষ্ট আপোনালোকৰ 4 বছৰৰ কাৰণে চাকৰিটো হয় গম পায় আৰু তাৰে 25% পাৰ্মানেন্ট কৰিব আপোনালোকৰ দৰমহা পাব প্ৰথম বছৰটোত পাব 30000 সেকেন্ড বছৰটোত পাব 33000 তিন নম্বৰ বছৰটোত পাব 36500 আৰু 6 নম্বৰ বছৰটোত 40000 টকা দৰমহা পাব এইখিনি আপোনাৰ ইয়াতকৈ ডিটেইলি ভিডিও মোৰ ইউটিউব চেনেলত বনাই থোৱা আছে অগ্নিবীৰৰ দৰমহাৰ ওপৰত আপোনালোকে চাই লব হোম পেজত গৈ তাৰপৰা লাইফ ইন্সুৰেন্স এটা আপোনালোকে বনাই থোৱা থাকিব যদি আপোনালোকে বাই চান্স চাকৰি কৰি থাকোতে ডেট হৈ যায় তেতিয়া যদি মৰি যায় তেন্তে 48 লাখ টকাৰ এটা লাইফ ইন্সুৰেন্স থাকিব আপোনালোকৰ মানে আপুনি চাকৰি কৰি থাকোতে বলে বাই চান্স আপোনাৰ মৰি গল কিবা কাৰণত ডেট হৈ গল তেতিয়া আপোনালোকৰ 48 লাখ টকা ঘৰৰ মানুহে লাইফ ইন্সুৰেন্সৰ পইচাটো পাব আৰু যিমানখিনি দৰমহা পালেহেন আপোনালোকৰ 4 বছৰ চাকৰি গোটেইখিনি পইচাই ঘৰৰ মানুহে পাবলৈ সক্ষম হ'ব আৰু আপোনালোক সকলোৱে লৰা ছোৱালী কোনো কথা নাই এসসি এসটি ওবিসি ইডব্লিউএস অগ্নিবীৰত কোনো ধৰণৰ কথা নাই সকলোৱে এপ্লিকেশন ফিজ কাটিব লাগিব 550 টকা এপ্লিকেশন ফিজ নৰমেলটো কাটিব লাগিব আৰু জিএসটি 18% কাটিব লাগিব টোটাল আপোনালোক এপ্লিকেশন ফিজ কাটিব লাগিব লৰা ছোৱালী সকলোৱে এসসি এসটি ওবিসি ইয়াত সিস্টেম নাই সকলোৱে কাটিব লাগিব আপোনালোক টোটাল 650 টকা এপ্লিকেশন ফিজ কাটিব লাগিব অলপ বেছিকৈ অগ্নিবীৰত নেভিত এপ্লিকেশন ফিজটো আপোনালোকে কাটিব লাগিব 650 টকা এপ্লিকেশন ফিজ সকলোৱে কাটিব লাগিব ইয়াৰ পিছতে আপোনালোকৰ লৰা ছোৱালী সকলোৱে কাৰণে আপোনাৰ প্ৰথম কম্পিউটাৰ এক্সাম হ'ব এপ্লাই কৰাৰ পিছতে এডমিট আহিব আপোনালোকৰ এক্সামত আপোনালোকৰ লৰা ছোৱালী সকলোৱে এমআৰৰ কাৰণে মেট্ৰিক লেভেলৰ যেটো পোষ্ট তাত 50টা কোৱেশ্চন আহিব আৰু 50 নম্বৰ থাকিব এটাত 1 নম্বৰকে থাকিব আপোনালোকৰ 50 মাৰ্কৰ কোৱেশ্চন আৰু 50টা কোৱেশ্চন আৰু 1 মাৰ্ক আহিব 50 মাৰ্কৰ কোৱেশ্চন আপোনালোকৰ টাইমিং দিব তাত আপোনালোকৰ 30 মিনিট সময় দিব 30 মিনিটৰ ভিতৰত আপোনালোকে 50 মাৰ্কৰ কোৱেশ্চন কৰিব লাগিব আৰু এটাত 1 মাৰ্ককে থাকিব আপোনালোকে 1 ঘন্টা আধা ঘন্টাৰ ভিতৰত 50টা কোৱেশ্চন এটাত এককে কৰি প্লানি আপোনালোকে কৰিব লাগিব যদি এক্সাম কোৱালিফাই কৰে আপোনালোকৰ তাৰ পিছত আহিব ফিজিক্যাল টেষ্টত আপোনাৰ লৰা ছোৱালী সকলোৰে কাৰণে হাইটটো থাকিব লাগিব 157 সেন্টিমিটাৰ 157 সেন্টিমিটাৰ লৰা ছোৱালী সকলোৰে হাইট থাকিব লাগিব আৰু লৰা হলে আপোনাৰ চেষ্টটো লাগিব যিমানটো আছে তাত ধৰি দিয়া নাই নটিফিকেশনত আপোনালোকৰ বোলে 77 আছে 80 আছে তাৰ নৰমেল হিমানটো হলে হ'ব লৰাৰ আৰু 5 সেন্টিমিটাৰ লৰাই ফুলাবলৈ ছোৱালী কোনো ধৰণৰ চেষ্ট নজুকে
তাৰপিছত হাইট টেষ্ট এক্সাম কোৱালিফাই কৰাৰ পিছত আমাৰ হাইটত যদি পাছ কৰে তাৰ পৰা আপোনালোকৰ ফিজিকেল টেষ্ট অনুষ্ঠিত হ'ব ফিজিকেলত ল'ৰাই ছোৱালী সকলোৱে 1600 মিটাৰ ৰানিং কৰিব লাগিব ল'ৰাৰ টাইমিং দিব 1600 মিটাৰত 6 মিনিট 30 ছেকেণ্ডৰ ভিতৰত আপোনালোকৰ কোৱালিফাই টাইম তাত কোনো ধৰণৰ নাম্বাৰ নাই 6 মিনিট 30 ছেকেণ্ডৰ ভিতৰত আপোনালোকে জাষ্ট ৰানিং কৰি পাছ কৰিলে আপোনালোক কোৱালিফাই হ'ব তাৰপিছত ছোৱালীও আপোনালোক 1600 মিটাৰ ৰানিং কৰিব লাগিব ছোৱালী টাইমিং দিব 8 মিনিটৰ ভিতৰত আপোনালোক ছোৱালীয়ে যদি 1600 মিটাৰ ৰানিং কোৱালিফাই কৰে তেন্তে পাছ কৰিব তাত কোনো ধৰণৰ নাম্বাৰ নাথাকে তাৰপৰা সেটা উঠক বেঠক মানে উঠা বহা কৰিব লাগিব ল'ৰা ছোৱালী সকলোৱে ল'ৰা উঠলে উঠা বহা কৰিব লাগিব 20 চুট মানে 20 বাৰ উঠা বহা কৰিব লাগিব ছোৱালী হলে 15 বাৰ উঠা বহা কৰিব লাগিব তাৰপিছত পুশআপ যিটো আমি বুকডাউন বুলি কওঁ বুকডাউন ল'ৰা হলে পুশআপ কৰিব লাগিব বুকডাউন মাৰিব লাগিব 15 চুট মানে 15 চুট আৰু ছোৱালী হলে পুশআপ বুকডাউন কৰিব লাগিব 10 চুট 10 চুট কৰিব লাগিব আৰু সেটআপ যেটো আমি এনেকে হাতটো এনেকে মাথাত ধৰি লৈ এনেকে হৈ পেলে পেটত উঠি হয় সেইটো সেটআপ বুলি কয় বহুতে হয়তো নাজানিব পাৰে মই এখন দেখাই দিছো সেটআপ লৰা হলে মাৰিব লাগিব আপোনাৰ 15 বাৰ আৰু ছোৱালী হলে মাৰিব লাগিব 10 বাৰ এইখিনিয়ে ফিজিক্যাল টেষ্টৰ ডিটেইলছ ফিজিক্যাল টেষ্টৰ যদি এক্সাম কোৱালিফাই কৰে আৰু ফিজিক্যাল টেষ্ট যদি কোৱালিফাই কৰে তাৰ পিছতে আপোনালোকৰ মেডিকেল ষ্টেণ্ডাৰ্ড অনুষ্ঠিত মেডিকেল টেষ্ট অনুষ্ঠিত হ'ব মেডিকেলটো হাৰ্ড হয় ইণ্ডিয়ান নেভি আপোনাৰ চকু পাৱাৰ বাই 6/6 থাকিব লাগিব 6/12 থাকিব লাগিব মানে এটো যেটা ল'ৰা ছোৱালী সকলোৱে আপোনাৰ ফুল ডিটেইলি ভালদৰে মেডিকেল টেষ্ট কৰিব এক্সাম ফিজিক্যাল আৰু মেডিকেল যদি কোৱালিফাই কৰে আপোনালোকে অগ্নিবীৰৰ 2024 চাকৰি পাবলৈ সক্ষম হ'ব আৰু ইয়াৰ ট্ৰেইনিংটো আপোনাৰ ষ্টাৰ্ট হৈ যাব অগ্নিবীৰ 2024 নেভি 2024 নৱেম্বৰ মাহৰ পৰা ট্ৰেইনিং ষ্টাৰ্ট হ'ব খুব সোনকালে গোটেই প্ৰসেছখিনি কমপ্লিট হ'ব আপোনালোকে ভালদৰে মেইন এক্সামটোৰ কাৰণে প্ৰিপাৰেচন কৰক ইণ্ডিয়ান নেভি বহুত আজিকালি ইউটিউবত মাৰি দিলে বহু কুৱেশ্যন কেনেকুৱা ধৰণৰ আহে আপোনালোকে চাই ল'ব মই কুৱেশ্যনৰ কথা ক'বলৈ নাযাওঁ সিলেবাছটো আপোনাৰ তলত ডেছক্ৰিপশ্যনতো ইয়াৰ লিংকটো দি থম আপোনালোকে ফুল নটিফিকেশ্যন গৈ পেলাই আপোনালোকে এবাৰ নিজে চাই ল'ব পঢ়ি তেতিয়া আপোনালোকৰ সুবিধা হ'ব মই ইয়াতে প্ৰতিটো কথা কৈ থাকিবলৈ গ'লে আপোনাৰ ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব বহুতে অশান্তি পাই যাব দীঘল হ'লে সেইবাবে বৰ বেছি দীঘলীয়া কৰি নাথাকোঁ এইখিনিয়ে ভিডিঅ'টো যদি ভাল পালে তেন্তে লাইক কৰিব আপোনাৰ লগৰ বন্ধু বান্ধৱী যদি আছে সকলোকে শ্বেয়াৰ কৰি দিব যদি ইণ্টাৰেষ্টেড হয় অগ্নিবীৰৰ প্ৰতি নেভিৰ প্ৰতি বিশেষকৈ তেওঁলোকে এপ্লাই কৰিব পাৰিব কথাখিনি ফুল ডিটেইলি গম পাব পাৰিব এইখিনিয়ে চেনেলটো এতিয়ালৈ যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ৰাখিব আগলৈ এনেধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে ঘৰখন পৰিয়ালটো সমাজখন তথা দেশখনৰ উন্নতিৰ হকে প্ৰতিটো ক্ষেত্ৰতে কাম কৰি যাওক আপোনালোকৰ লক্ষ্য উদ্দেশ্য সোনকালে পূৰণ হওক তাৰে কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো নেক্সট অন্য এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' হৈতে আপোনালোকৰ সন্মুখত লগ পোৱাৰ প্ৰতিশ্ৰুতি আজি ভিডিঅ'টো ইমানতে ৰখাইছো ধন্যবাদ